চাওক দেই ৰাজনীতি যেতিয়াই অহা যায় না প্ৰথমে কাৰ সপোন সপোন লাগিব ন এটা সিংহলৰ কোৱালিফিকেশ্যন কি পইচা আছে তেওঁ ইয়াত বাগানৰ ভোট আছে বা ইপিনে বিটিআৰ ক্ষেত্ৰৰ বড় ৰাইজৰ ভোট আছে তেওঁ পইচাত আনিব পাৰিব বুলি তেখেতৰ মানে চিয়ৰ চাট যে এমএলএ হলে আকৌ জিকিলে হেমন্ত বিশ্ব শৰ্মাই ডিক্লেয়াৰ দিলে ইয়াৰ কাৰণে অকল কোৱালিফিকেশ্যনটো ইজ মানি তেখেতে সপোন ঢেকেলিৰ কাৰণে দেখিব পাৰিব নেকি তেখেতৰ ব্ৰেইনত সপোন দিব নেকি তেখেতটো 10 বছৰ হ'ল নহয় বিধায়ক হ'ল তাৰপিছত মন্ত্ৰী হ'ল আৰবান ডেভেলপমেণ্ট মিনিষ্টাৰ হ'ল ঢেকেলি চহৰৰ কি ডেভেলপমেণ্ট দিলে তেওঁ আৰবান ডেভেলপমেণ্টৰ মিনিষ্টাৰ আছিল পাৱাৰফুল এতিয়া হেল্থৰ মিনিষ্টাৰ তেওঁ এই অঞ্চলত কিমানটা বেডেড হস্পিটেল বনালে তাৰ আগতে হোৱা তেওঁ কিবা কৰিলে নে তেওঁ সপোন দেখিব পাৰিলে তেওঁ শিঙৰিৰ বা ঢেকেলিৰ কাৰণে সপোন দেখিব পাৰিবনে তেওঁতো হাৰিয়ানাৰ কাৰণে সপোন দেখিব নমস্কাৰ আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অঞ্জন উপাধ্যায় আপোনাক স্বাগতম জনাইছোঁ তেখেত শোণিতপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি পদত আছে আৰু ইতিমধ্যে তেখেতে ঢেকিয়াজুলিত বিশেষকৈ কংগ্ৰেছ দলৰ হৈ তেখেতে ব্যাপকভাৱে কুচকাৱাজ চলাই আছে বিগত কেইবামাহো ধৰি তেখেতে খুব সৰব ভূমিকা পালন কৰিছে বিশেষকৈ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ সন্দৰ্ভত ইতিমধ্যে তেখেতৰ সেই সন্দৰ্ভত আমি সাক্ষাৎকাৰ লৈছোঁ তেখেতৰ প্ৰতিক্ৰিয়া তেখেতে ব্যক্ত কৰিছে পুনৰবাৰ আহিছোঁ সন্মুখত 2024 নিৰ্বাচন আৰু ইতিমধ্যে চাৰিওফালে এক নিৰ্বাচনী যেন ৰণদংকা বাজি উঠিছে প্ৰতিটো দলেই তেওঁলোকৰ নিজৰ নিজৰ নিৰ্বাচনী যুঁজৰ কাৰণে আখৰা চলাইছে আৰু আমাৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিও পিছ পৰি ৰোৱা নাই আৰু ঢেকিয়াজুলি সমষ্টিটো এইকাৰণেই এটা উল্লেখনীয় সমষ্টি বুলি ক'ব লাগিব যে ঢেকিয়াজুলি সমষ্টিত 13গৰাকীকৈ শ্বহীদ হৈছিলে ভাৰত ত্যাগ আন্দোলনৰ 13গৰাকী শ্বহীদৰে মহিয়ান এই সমষ্টি আৰু এই সমষ্টিটোৰ বিগত সময়ত বিভিন্ন কেইজন পুষ্পলতা দাসৰ পৰা আৰম্ভ কৰি বিভিন্নজন ব্যক্তিয়ে ইয়াত প্ৰতিনিধিত্ব কৰি থৈ গৈছে আপুনি অঞ্জন উপাধ্যায় আপুনিও কংগ্ৰেছ দলৰ মজিয়াত থাকি দীৰ্ঘদিন ধৰি আপুনি আপোনাৰ যি ৰাজনৈতিক কুচকাৱাজ আপুনি চলাই আহিছে কাম কৰি আছে সমাজৰ কাৰণে কাম কৰি আহিছে সৰব ভূমিকা পালন কৰি আহিছে এতিয়া 2024ত ঢেকিয়াজুলি সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে আগ্ৰহী নেকি বা প্ৰাৰ্থিত্ব প্ৰত্যাশী নেকি নতুন বছৰৰ সবকে ওলগ জনাই আৰু বিহুৰ কাৰণেও ওলগ জনাই মই বিশেষকৈ ঢেকিয়ালিবাসী ৰাইজক যিটো এটা গণতন্ত্ৰৰ প্ৰতি যিটো এতিয়া বিজেপিৰ নেতৃত্বত এটা ফেচিবাদী চৰকাৰ হৈ আছে আৰু বিশেষকৈ ইয়াৰ যিজন বিধায়ক স্থানীয় বিধায়ক তেখেতৰ কেৰেক্টাৰো ফেচিবাদী কেৰেক্টাৰৰ দৰেই ফেচিবাদী কেৰেক্টাৰত তেখেত ডাইৰেক্টলি ইনভলভ হৈ থকাৰ কাৰণে এই অঞ্চলত এতিয়া গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা কৰাটো একদমেই ইম্পৰ্টেণ্ট হোৱাৰ কাৰণে মোৰ এই ফাইটটো যিটো ফাইট মই জনগণৰ কাৰণে কৰিব বিচাৰিছোঁ সেইটো গণতন্ত্ৰক প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই মানে পোনতে মই সেইটো আপোনাৰ মুভমেণ্টটো হয় ফেচিবাদ চলাইছে ইয়াতে ঢেকিয়াজুলি বিধানসভা সমষ্টিত অশোক সিংহালে ফেচিবাদ চলাইছে এয়া অঞ্জন উপাধ্যায়ৰ গুৰুত্বপূৰ্ণ মন্তব্য কিয় ক'ব বিচাৰিছে আপুনি ফেচিবাদ চলাইছে তেখেতেতো কাম কৰি আছে সৌখিদিনাখন শিঙৰি গুপ্তেশ্বৰ দেৱালয়ত ইমান ডাঙৰ যজ্ঞ পাতিলে ইতিমধ্যে তাত খনন কাৰ্য চলিছে শিঙৰি গুপ্তেশ্বৰ দেৱালয় তাৰ পুনৰ নিৰ্মাণ কাৰ্যও চলি আছে সমান্তৰালভাৱে ইয়াতে খুব ডাঙৰকৈ এক যজ্ঞ পাতিলে ৰুদ্ৰ যজ্ঞ নেকি ৰুদ্ৰ যজ্ঞ পাতিলে আৰু ইয়ালৈ ৰুদ্ৰ অভিযান ইয়ালৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা পুৰোহিত আনিলে ইয়াতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিবাৰৰ সৈতে আহি ইয়াতে পূজা অৰ্চনা কৰিলে যজ্ঞত অংশগ্ৰহণ কৰিলে ইয়াৰ পিছতো আপুনি কি কাৰণত ক'ব বিচাৰিছে যে অশোক কুমাৰ সিংহালে বেয়া কাম কৰিছে অশোক সিংহালৰ কেৰেক্টাৰটো এইটো হ'ল তেওঁ হুইমজিকেল ডিচিশ্যন লয় মহম্মদ বিন তুগলকৰ নিচিনা কি ডিচিশ্যন ল'ব কোনেও গম নাপায় বুজা নাই তেওঁৰ ডিচিশ্যনটো এই মন্দিৰৰ ক্ষেত্ৰতে আমাৰ কনচাৰ্ণটো আছিল শিঙৰি মন্দিৰৰ যিটো মানে সাংস্কৃতিক যিটো মন্দিৰটো আছে গুপ্তেশ্বৰ দেৱালয়টো তাৰ সংস্কৃতি বা তাৰ পৰম্পৰাটো ৰক্ষা হ'ব লাগে আমি এই গাঁওবাসী হিচাপে সেইটো আমি চবেই বিচাৰিছিলোঁ কিন্তু সিংহলে
চবতছে প্ৰথমে আহি কি কৰিলে তেওঁ যিমান ইনচাৰ্জ হৈ ইয়াত মানে আগতেতো লিম্বু আছিল ইয়াত কোনো প্ৰব্লেম নাছিল তেনেকে তেওঁ ফাৰ্ষ্টতে আহি পেলাই এই ধুনী ঘৰটো তেওঁ বুলডোজাৰ লগাই পেলাই চাওঁতে বুলডোজাৰ লগাই পেলাই ভাঙিলে আৰু যিখিনি 500 বছৰৰ পৰা ত্ৰিশূলটো তাত আছিল ত্ৰিশূলবিলাক আছিল তেওঁ গৈ পেলাই একো বৈদিক উচ্চাৰণ নকৰাকৈ বিসৰ্জন নিদিয়াকৈ তেওঁৰ নেতৃত্বত তেওঁ পাহাৰত পেলাই দিলে এতিয়া কিবা এটা যদি আমি পূজা এটাও কৰোঁ সেইটোৰ বিসৰ্জনটো লাগিব নহয় আজি দুৰ্গা পূজা কৰিলোঁ বা সৰস্বতী পূজা কৰিলোঁ পূজা আৰম্ভ হয় তাৰপিছত বিসৰ্জন হয় তেওঁ কোনো বৈদিক উচ্চাৰণ নকৰাকৈ সেই বস্তুটো বুলডোজাৰতে ভাঙি দিলে নাই এইটো কি এইটো তেওঁতো নিজে ছিংগল হেণ্ডেড ডিচিশ্যন তেওঁৰ ইয়াতে তেনেকুৱা কোনো ৰাজহুৱা সিদ্ধান্ত নোহোৱাকৈ যিহেতু ৰাজহুৱা মানে পিছত পাছ কৰিলে সিহঁতে তেওঁ ডিচিশ্যন ল'লে তাৰপিছত পাছ কৰালে কমিটিত আৰু কমিটিততো চব য়েছ মেন আছে সেইকাৰণে তেওঁৰ যি কয় সেইটো তেওঁতো ডিক্টেটৰ হয় না ভয় খায় নহয় কমিটিৰ মানুহবিলাক সাধাৰণ মানুহ তেওঁলোকে ভয় খায় সেইকাৰণে তেওঁ যি ডিচিশ্যন লয় সেইটোৱে ফাইনেল সেইকাৰণে কৈছোঁ তেওঁৰ কেৰেক্টাৰটো যিটো আছে সেইটো গণতন্ত্ৰৰ প্ৰতি বিপদজনক আৰু তেওঁৰ কেৰেক্টাৰটো ফেচিবাদী কেৰেক্টাৰ ফেচিবাদী কেৰেক্টাৰ কিয় নহ'লে শ্বহীদ নগৰীত ইমান বছৰৰ পৰা তাত ঝণ্ডোত্তোলন কৰা হয় শ্বহীদ বাকৰিত তেওঁ কিয় একেবাৰে ওৱান ৱে ডিচিশ্যন নাগৰিক সমাজৰো কথা নুশুনি তেওঁ ভোটপাৰাত লৈ গ'ল এইটোৱে এটা কেৰেক্টাৰ পৰম্পৰাগত ৰূপে তেওঁ যিটো আপুনি ক'ব বিচাৰিছে মানে ঢেকীয়াজুলিৰ মাজমজিয়াত যি শ্বহীদ মৈদান আছে বা শ্বহীদ যিখন শ্বহীদৰ পাৰ্ক আছে সেই অঞ্চলটোত সেই ঠাইখনত 15 আগষ্ট বা 26 জানুৱাৰীত পতাকা উত্তোলন কৰি আহিছিলে সেই পৰম্পৰাটোক তেওঁ ভাঙি দিলে ভংগ কৰিছে আৰু তেওঁৰ ডিচিশ্যনটো ছিংগল নাগৰিক সমাজেও তাতে হোৱাটো বিচাৰিছিল কিন্তু তেওঁ নিবিচাৰিলে তেওঁ নিবিচাৰি ভোটপাৰাতে লৈ গ'ল এইটো তেওঁৰ ফেচিবাদী চৰিত্ৰ হয় দৰ্শকসকল গণতন্ত্ৰত ফেচিবাদৰ যেতিয়া উত্থান হয় নিশ্চয় চিন্তা কৰিবলগীয়া বিষয় হৈ পৰে আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহে এয়া অঞ্জন উপাধ্যায়ৰ বক্তব্য আৰু অঞ্জন উপাধ্যায় এগৰাকী আচলতে প্ৰবীণ সাংবাদিক তেখেতে সংবাদ জগতৰ লগতে জড়িত হৈ আহিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেখেতে সাংবাদিকতা কৰিছে তদুপৰি তেখেতৰ নিজাকে দুখনকৈ বাতৰি কাকত তেখেতৰ আছে এতিয়াও চলি আছে বাতৰি কাকত যি নহওক তেখেতে কংগ্ৰেছ দলত যোগদান কৰি কংগ্ৰেছ দলৰ এগৰাকী কৰ্মী হিচাপে কাম কৰি আছে এতিয়া আমি যদি আহোঁ মানে আকৌ আমি লাগিব ৰুদ্ৰী পাঠ চাওক দেই ৰুদ্ৰী পাঠৰ কথা আপুনি অলপ ক'লে শিঙৰিত 7 দিনৰ প্ৰগ্ৰাম এটা আয়োজন কৰিলে চিফ মিনিষ্টাৰ আহিল হেৰি আহিল চব আহিল সাউথ ইণ্ডিয়াৰ পৰা 200জন ব্ৰাহ্মণ আনিলে হয় না তেওঁ ৰুদ্ৰী পাঠটো তেওঁ কৰিছে সেইটো তেওঁ দিছে আমি যেতিয়া ক'লো যে তেখেতে গুণ্ডাগাৰী কৰিছে বুলি কোৱাৰ পিছত তেওঁ 35 কোটি টকা কৈছে আৰু অনুমানিক হয়তো তাত 35 কোটি টকা খৰচ হৈছে মানে ৰাইজে সেইটো কৈ আছে 35 কোটি টকা মান বা বিজেপিৰ ওয়াৰ্কাৰ্ছ বিলাকে কৈ আছে 35 কোটি টকাৰ বাজেট আছিল বুলি নাজানো সেইটো সত্য হয় নে মিছা সেইটোতো তেওঁলোকে হয়তো RTI মাৰিলেও পাব পৰা যায় বা নাপাব পাৰি সেইটো আজিৰ দিনৰ গভৰ্ণমেণ্টৰ সেইটো হেৰিটো তেওঁ যিটো কৰিলে চাওঁতে 4 দিনৰ সন্ধিয়ালৈকে তেওঁ তাত মানুহ যোৱা নাছিল লোকেল মানুহৰ পাৰ্টিচিপেশ্যন নাই কমকৈ গৈছিল ওয়াৰ্কাৰ্ছখিনি গৈছিল বিজেপিৰ ওয়াৰ্কাৰ্ছখিনি গৈছিল কিন্তু 4 দিনৰ পিছত 5 দিনৰ পৰা তেওঁ আহিলে এই BTR ক্ষেত্ৰৰ মানুহ আনিলে তাৰপিছত বিভিন্ন টি গাৰ্ডেনৰ মানুহ আনিলে তাৰপিছত মানুহৰ ভিৰ ভাৰ লগালে তেওঁ অলপ পইচা খৰচ কৰিবলগীয়া হ'ল তাৰ কাৰণে মানুহ যজ্ঞ চাবলৈ আহোঁতেও তেখেতে পইচা খৰচ কৰিবলগীয়া হ'ল চাওঁতে মানুহে ইচ্ছা মানে হেৰি মানুহৰ আত্মাই মনা নাছিল আন্তৰিকতাৰে যাবৰ কাৰণে মানুহে ইচ্ছুক নাছিল এতিয়া লাষ্টত গৈ পেলাই AR ৰহমানৰ মিউজিচিয়ানো তেওঁ আনিবলগীয়া হ'ল মানুহ আনিবৰ কাৰণে হয় না এই গোটেইখিনি কৰাৰ পিছতো কিন্তু প্ৰেক্টিকেলি বস্তুটো ফ্লপেই হ'ল চিফ মিনিষ্টাৰ আহোঁতে 250জন মানুহ আছিল প্ৰথম দিনা তাৰপৰা আপুনি মন লগাওক কিমান মানুহে কিমান চেণ্টিমেণ্টত লৈছিল তেখেতে এই বুলডোজাৰ দি আক্ৰমণ কৰা সেইটোৰ পৰা আপুনি চাওক তাৰমানে শিঙৰি গুপ্তেশ্বৰ দেৱালৰ যি ঐতিহ্য সেই ঐতিহ্যত
কুঠাৰঘাত কৰিছে তেখেতে হয় যি নহওক এয়া ইয়াৰ জনসাধাৰণে ভক্তবান জনসাধাৰণে নিশ্চয় বিচাৰ কৰিব তেওঁলোকৰ দৃষ্টিত আছে গোটেই কথা বতৰাবিলাক সেয়া সময়ত প্ৰতিফলিত হ'ব এতিয়া কথা হ'ল আৰু তাত কি আপুনি কৰিলে যিমানে আৰু তাত কি কৰিলে হয়। লোকেল মানুহক তেওঁ অকল ভলণ্টিয়াৰ বনালে বুজা নাই হয়। লোকেল মানুহ যিখিনি আছে আৰু মনিটাৰী পাৱাৰৰ যিখিনি পোষ্ট বিলাক আছে তেওঁ নিজৰ কণ্ট্ৰেক্টৰ বিলাকক দিলে নিশ্চয় দিব সেইটো কৰিব কিন্তু ইভেন মইতো আজিৰ দিনত খোলাকৈ ক'ব পাৰো তুলসী বৰঠাকুৰো ভলণ্টিয়াৰৰ নিচিনাই কাম কৰিলে মন্দিৰ কমিটিৰ সভাপতিও তুলসী বৰঠাকুৰ আমাৰ প্ৰাক্তন বিজেপিৰ জিলা সভাপতি আৰু তেখেতে ইয়াত ভলণ্টিয়াৰৰ কাম কৰিছে মানে যি ৰুদ্ৰী যজ্ঞত তেখেতে ভলণ্টিয়াৰৰ নিচিনা কাম কৰিলে যিমানে নহ'লে পাৱাৰটো কাৰোৰেই নাছিল আচলতে এইটো খুব নেপথ্যৰ কৰা তেখেতে কি কাম কৰিছিলে আপোনাৰ দৃষ্টিভংগীৰে আপুনি কৈছে কিন্তু তেখেতে হয়তো বেলেগ কামতো নিয়োজিত হৈ থাকিব পাৰে সি যি নহওক আমি এই শিঙৰি গুপ্তেশ্বৰ দেৱালয়ত যি ৰুদ্ৰ মহাযজ্ঞ পাতিলে তেওঁলোকে এই যজ্ঞ আপোনাৰ মতে মানে কোনো কাৰণতে ইয়াৰ স্থানীয় জনসাধাৰণ মানে সংলগ্ন হোৱা নাই আৰু ইয়াৰ জনগণৰ যিখিনি তেওঁ খৰচ কৰিলে সেইখিনি শিঙৰি অঞ্চলত নাথাকিলে আচ্ছা যি নহওক সেইবোৰ মানে লোকেল বেনিফিটটো নাই এতিয়া আমি আহিব লাগিব মূল কথালে এয়া হৈছে কি 2024 সমাগত নিৰ্বাচনত যিহেতু ইতিমধ্যে বিভিন্ন দলে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আপুনি দায়িত্বত আছে এতিয়া আপোনাৰ অভিপ্ৰায় কি আপুনি এগৰাকী প্ৰাৰ্থী হিচাপে আপুনি ঢেকীয়াজুলি সমষ্টিক প্ৰতিনিধিত্ব কৰিব বিচাৰে মই লোকেল হয় ইয়াৰ মানে চাওক দেই ৰাজনীতি যেতিয়াই অহা যায় না প্ৰথমে কাৰ সপোন লাগিব ন এটা সিংহলৰ কোৱালিফিকেশ্যন কি পইচা আছে তেওঁ ইয়াত বাগানৰ ভোট আছে বা ইপিনে বিটিআৰ ক্ষেত্ৰৰ বড়ো ৰাইজৰ ভোট আছে তেওঁ পইচাত আনিব পাৰিব বুলি তেখেতৰ মানে চিয়ৰ চাট যে MLA হ'লে আকৌ জিকিলে হেমন্ত বিশ্ব শৰ্মাৰ ডিক্লেয়াৰ দিলে ইয়াৰ কাৰণে অকল কোৱালিফিকেশ্যনটো ইজ মানি তেখেতে সপোন ঢেকীয়াজুলিৰ কাৰণে দেখিব পাৰিব নেকি তেখেতৰ ব্ৰেইনত সপোন দিব নেকি তেখেতটো 10 বছৰ হ'ল হয় বিধায়ক হ'ল তাৰপিছত মন্ত্ৰী হ'ল আৰ্বান ডেভেলপমেণ্ট মিনিষ্টাৰ হ'ল ঢেকীয়াজুলি চহৰৰ কি ডেভেলপমেণ্ট দিলে তেওঁ আৰ্বান ডেভেলপমেণ্টৰ মিনিষ্টাৰ আছিল পাৱাৰফুল এতিয়া হেল্থৰ মিনিষ্টাৰ তেওঁ এই অঞ্চলত কিমানটা বেডেড হস্পিটেল বনালে তাৰ আগতে হোৱা তেওঁ কিবা কৰিলে নে তেওঁ সপোন দেখিব পাৰিলে তেওঁ শিঙৰিৰ বা ঢেকীয়াজুলিৰ কাৰণে সপোন দেখিব পাৰিবনে তেওঁতো হাৰিয়ানাৰ কাৰণে সপোন দেখিব ইয়াৰ কাৰণে কেনেকৈ দেখিব ইয়াৰ অঞ্চলৰ ৰাইজৰ ডেভেলপমেণ্টৰ কেনেকৈ সপোন তেওঁতো দেখিব নোৱাৰে তেওঁতো একমাত্ৰ কোৱালিফিকেশ্যন পইচাৰ হয় না টকা কি আছে অশোক সিংহলৰ লগত টকা আছে সেইকাৰণে তেওঁ মানুহক কিনিব পাৰে তেনেহ'লে এই কথাটো স্পষ্ট হৈ পৰিব নেকি যে গণতন্ত্ৰত পুঁজিবাদৰ উত্থান হৈছে আৰু পুঁজিপতিসকলে গণতান্ত্ৰিক গোটেই ব্যৱস্থাটো কুক্ষিগত কৰি লৈছে দালাল পুঁজিপতি বৰ্গই হয় মানে ক্ৰনি কেপিটেলৰ পৰ্চনটো এতিয়া ইণ্ডিয়ান ৰাজনীতিত বেছি হৈ গৈছে আৰু তেখেতসকল কি বিজেপিত আছে এণ্টায়াৰ ক্ৰনি কেপিটেল বিজেপিৰ লগত আছে কংগ্ৰেছত নাই দালাল পুঁজিপতি বৰ্গ কংগ্ৰেছত নাই কোনো ইণ্ডাষ্ট্ৰিয়েলিষ্ট নাই ইণ্ডাষ্ট্ৰিয়েলিষ্টটো নাই সিহঁতেতো দালাল সিহঁতটো ট্ৰেডাৰ্ছ হয় ক্ৰনি কেপিটেলে প্ৰফিটৰ কাৰণে সিহঁতে মাত্ৰ কাম কৰে বেলেগ সিহঁতৰ কাম নাই আদানী আম্বানী অনলি ফৰ প্ৰফিট সিহঁতৰ কেইটা ইণ্ডাষ্ট্ৰি আছে ইণ্ডাষ্ট্ৰি নাই নহয় কেপিটেলিষ্ট ফ'ৰ্চ নহয় ইণ্ডিয়ান কেপিটেলিষ্ট ফ'ৰ্চ সিহঁত নহয় সিহঁত ক্ৰনি কেপিটেলিষ্ট এই ৰাছিয়াৰ পৰা তেল আনিলে ফট কৰি ইমান প্ৰফিটত বিক্ৰী কৰিলে এতিয়া ট্ৰাম্পে ধমকি দিছে এতিয়া বন্ধ কৰিলে আদানীয়ে কালি আমেৰিকাত খবৰ দিছে মই তেল একেবাৰে অনা নাই বুলি এইটোৱে সিহঁতৰ কেৰেক্টাৰটো দেশৰ স্বাৰ্থৰ কাৰণে নাই দেশৰ প্ৰফিটটো হৈ আছিল ৰাছিয়াৰ পৰা তেল অনাত নাই এতিয়া এক্সিট পোল হৈছে এক্সিট পোললৈ আহিছো এক্সিট পোলত ইতিমধ্যে বিজেপিক আকৌ জয়ী হৈছে বিজেপি চাওক দেই মানে এক্সিট পোলত ক'ত জয় নহয় বিজেপি কোনটো এক্সিট পোলত জয় হোৱা নাই হয়তো এইবাৰ বেংগলতো যোৱাবাৰ জয় কৰিছিল 200টাৰ বেছি চিট পাব বুলি কৈছিল কিন্তু মমতাই 2/3 মেজৰিটিত আহিল 80টাই মাত্ৰ সিহঁতে পালে হয় নাই এতিয়া বস্তুটো কি হৈছে ভোট চুৰিৰ যিটো মানে এলিগেশ্যন ৰাহুল গান্ধীৰ পৰা লাগিছে
সেই বস্তুটোক এতিয়া অসমতো সেইটো হ'ব পাৰে নেকি আহ, সেই বস্তুটো ডাঙৰ কিয়নো বিভিন্ন এৰিয়াত বিহাৰ ইউপিৰ পৰা ভোটাৰবিলাক আনি আছে বুলি লাহে লাহে পেপাৰ মানে সেইটো পাব্লিছ হৈ আছে উম। সেই বস্তুটো আমাৰ এই অঞ্চলতো আহিব নেকি উম। সেইটোৱে মূল কথা কিয়নো মূল বাসিন্দাসকলৰ নাম কাটি দিব উম। ইয়াৰ যিখিনি মূল বাসিন্দা উম। যোনে ভাবে যে তেওঁ এই ছেকশ্যনে ভোট নিদিয়ে আমাক উম। তেওঁলোকে কাটি দিব কাটি দিছে অলৰেডি বিহাৰত কাটিলে হাৰিয়ানাত কাটিলে মহাৰাষ্ট্ৰত কাটিলে ইয়াতো যে না কাটিব সেই বিষয়ে আমি কংগ্ৰেছৰ ফালৰ পৰা বিএলএ বিলাক নিযুক্ত কৰিছো এতিয়া তেওঁলোকে কেনেকৈ পাৰফৰ্মেঞ্চ কৰে তাৰ ওপৰত ড্ৰাফ্ট এতিয়ালৈকে মোটামুটি ঠিক আছে এতিয়া এই কাটা প্ৰচেছটো সিহঁতে এটা ইলেকশ্যন কমিশনৰ এটা ছফ্টৱেৰ আছে আপোনালোকে মানে এতিয়া চকীদাৰী কৰিবলগীয়া হৈছে চকীদাৰী কৰিবলগীয়া হৈছে গণতন্ত্ৰৰ ৰক্ষাৰ কাৰণে চকীদাৰী জৰুৰী হৈ গৈছে অসমৰ জৰুৰী হৈ গৈছে হয় হয় দৰ্শকসকল এয়া অঞ্জন উপাধ্যায় এগৰাকী প্ৰবীণ সাংবাদিক মই পূৰ্বেও কৈছোঁ তেখেতৰ বক্তব্য নিশ্চয় মন কৰিবলগীয়া আৰু তেখেতে এলিগেশ্যন আনিছে বিজেপিৰ ওপৰত আৰু তেখেতৰে এলিগেশ্যন নহয় সমগ্ৰ ভাৰতবৰ্ষতে ইতিমধ্যে কৈছে ভোট চুৰি ঘটনা সংঘটিত হৈছে বিহাৰত হৈছে যি নহওক আপুনি কেপিটেলিষ্টৰ কথা কৈছে ক্ৰনিক কেপিটেলিষ্টৰ কথা কৈছে কিন্তু এটা কথা হৈছে আমি দেখি আহিছোঁ কংগ্ৰেছৰ চৰকাৰবোৰতো দেখিছোঁ কংগ্ৰেছৰ সময়তো দেখিছোঁ প্ৰাৰ্থিত্ব লাভ কৰে সেইসকলেহে যিসকলৰ টকা থাকে উদাহৰণ হিচাপে কংগ্ৰেছ দলত মণিকুমাৰ চুব্বা আছিল টকা যদি নাথাকে তেনেহ'লে এগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব পাৰে কিন্তু গণতন্ত্ৰত সাধাৰণতে তেওঁৰ কাম নাথাকে কাৰণ ভোটাৰ ৰাইজৰ কাষলৈ তেওঁ যেতিয়া আগুৱাই যাব তেতিয়া তেওঁলোকক ধন বিলাব লাগে ধন দিব লাগে কিবা নহয় কিবা খৰচ দিব লাগে এনেকুৱা ধৰণৰ কথা আহি পৰিবই এইটো অপ্ৰিয় হ'লেও সঁচা মণিকুমাৰ চুব্বা মানে হেৰিটো কি আছিল তেওঁ মানে ক্ৰনি কেপিটেলিষ্ট নাছিল ক্ৰনি কেপিটেলিষ্ট নাছিল আৰু ফেচিবাদী চৰিত্ৰৰো নাছিল হয় নহয় তেখেতৰ ত্যাগ আছিলে মানে ত্যাগ মানে মোৰলে পলিটিকেলি ডিফাৰেঞ্চ আছিল সেই সময়ত মই ছিকিমত আছিলো পেপাৰৰ কাৰণে ডিফাৰেঞ্চ এটা ক্ৰিয়েট হৈছিল কিন্তু ধৰক মানে তেখেতে ক্ৰনি কেপিটেলিষ্ট নাছিল আৰু কেৰেক্টাৰটো ফেচিবাদী নাছিল তেখেতে ৰাইজৰ লগত মিলি থাকিছিল ৰাইজৰ সেৱা কৰিছিল আৰু কামো কৰিছিল সেইটো পাৰ্টটো বেলেগ টকাটো লাগিবই তেতিয়া কেপিটেলিষ্টৰ হেৰি আহে ন তেখেত লটাৰীৰ বেৰন আছিল কংগ্ৰেছোতো কেপিটেলিষ্টৰ হেৰি দিয়ে আছিল টাটা বিৰলা চবেই কেপিটেলিষ্ট বিলাকেতো হেল্প কৰে ইলেকশ্যনৰ সময়ত এতিয়াহে বিজেপি অকল তেওঁলোকে ফাণ্ডটো বেছি লয় নহ'লেতো বিভিন্ন কেপিটেলিষ্ট ফৰ্চেতো চব পলিটিকেল পাৰ্টিকে ডনেশ্যন দিব লাগে এইটো চিষ্টেম আছে বুজা নাই কিন্তু এতিয়া অকল বিজেপিকে দিলে হৈ যায় আৰু আপোনাক যদি প্ৰাৰ্থিত্ব দিয়ে কংগ্ৰেছে আপুনি কি ধৰণে আপোনাৰ মানে কৰ্মসূচী নিৰূপণ কৰিব যে কেনেকে ধৰণৰে আপুনি এজেণ্ডা বনাব যে অশোক সিংহালৰ লেখীয়া এজন সৰ্বশক্তিমান ব্যক্তিক যাৰ কথা আপুনি ইতিমধ্যে কৈছে টকাৰে তেওঁ চব কৰিব পাৰে ভোট কিনিব পাৰে আপুনি কেনেকে হৰুৱাব আপোনাৰ কি আছে নাই এতিয়াতো ব্যাপক ৰূপে ৰাজনৈতিক প্ৰচাৰ চলাব লাগিব হয় নহয় তেখেতৰ মানে ফেচিবাদী কেৰেক্টাৰটো জনগণৰ মাজত লৈ যাব লাগিব তেখেতৰ ফেচিবাদী কেৰেক্টাৰটো আৰু মানুহক গণতন্ত্ৰৰ ৰক্ষাৰ কাৰণে এটা আন্দোলনমুখী আমি কৰিব পাৰিব লাগিব আৰু ইউনিফাইড এটা ফাইটটো আমি দিব পাৰিব লাগিব তেতিয়াহে কংগ্ৰেছ ইয়াত জিকাৰ সম্ভাৱনা আছে এটা কথা ঠিক যে কংগ্ৰেছৰ ভিতৰত মানুহ বহুত আছে এতিয়া সেই বস্তুটো ৰণকৌশলটো কি হয় ইলেকশ্যন ষ্ট্ৰেটেজিটো সেইটো অলপ বেলেগ ধৰণৰ এইবাৰ প্ৰিয়ংকা গান্ধী চেয়াৰপাৰ্চন হিচাপে আহিছে এইটো অসমৰ কাৰণে খুব ভাল কথা কিয়নো হেমন্ত বিশ্ব শৰ্মাই প্ৰিয়ংকা গান্ধীক সেই চিপ ৱেত আক্ৰমণ কৰিব নোৱাৰে আৰু তাইতো মোদীকো ঠিক লগাই দিছে পাৰ্লিয়ামেণ্টত ভাষণ দি পেলাই যিটো ক'লে আৰু সেইকাৰণে হেমন্ত বিশ্ব শৰ্মা আৰু আগামী দিনত প্ৰিয়ংকা ইয়াত চেয়াৰপাৰ্চন হৈ অহাত অলপ এইখিনি প্ৰব্লেম হ'ব আৰু মঞ্চৰ হ'ব তেওঁৰো কেম্পেইনিংটো হয় নেকি আপোনালোক আশাবাদী 2026 কংগ্ৰেছৰ চৰকাৰ হ'ব অসমত এতিয়া মেইন কথাটো এইটো মোৰ এটা জাৰ্নেলিষ্টিক ইনষ্টিংক্টৰ পৰা কৈছো পলিটিকেলি নহয় যদি আপাৰ আছামটো মেকআপ কৰিব পাৰে গৌৰৱ গগৈ উইল বি দ্য নেক্সট চিফ মিনিষ্টাৰ অফ আছাম এইটো আপোনাৰ ধাৰণা ঢেকীয়াজুলি সমষ্টিক
সিংঘালৰ পৰা মুক্ত কৰিবলৈ হ'লে বিজেপিৰ পৰা আঁতৰাই আনিবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী হ'ব লাগিব? ধৰি লওক আপুনি প্ৰাৰ্থিত্ব নেপালে, তেতিয়া আপোনাৰ অবিৰোধ থাকিব নেকি, বা বেলেগ কোনোবাই প্ৰাৰ্থিত্ব পালে তেওঁলোকৰ লগত আপুনি কাম নকৰিব নেকি? না মোৰতো সেইটো নহয়, মইতো ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট, যেতিয়া মই য'ত হ'লেও মই নদুৱাৰ সমষ্টিৰ ইনচাৰ্জো হয় ডিষ্ট্ৰিক্টৰ, মইতো চব জেগাতে কাম কৰি থাকিব লাগিব না, অকল ইয়াত বুলি নহয় বা হেৰি বুলি নহয়, মইতো কাম কৰিবই লাগিব। তাই মই এদিন হ'লেও, মই ইয়াত কেণ্ডিডেট হ'লেও এদিন হ'লেও তেওঁ যাব লাগিব ক'ৰবাত কেম্পেইনিং কৰিবলৈ, যদি মোৰ প্ৰয়োজন হয়। কোনো কেণ্ডিডেটে ভাবে যে এওঁৰ প্ৰয়োজন আছে, মই লৈ আহিব লাগে, মই যাবই লাগিব ডিষ্ট্ৰিক্টৰ ভিতৰত, নিশ্চয় যাব লাগিব, হয় নহয়? সেইটোৱেই আৰু মই যিটো ভাবোঁ, মানে বস্তুটো ছিংগলক কেক অভাৰ দিব নহ'ব। মই কেতিয়াবা এনেকা লাগে, মানে ছিংগলৰ লগত কম্পিটিশ্যন নে কোন ক্লজত আহে সেইটোৰ কম্পিটিশ্যন হৈ আছে। আচ্ছা, বুজা নাই? ক্লজত কোন আহিব, ছিংগলৰ ক্লজত কোন আহিব পাৰে, এইটোৰো কম্পিটিশ্যন হয় আজিকালি। মানে কংগ্ৰেছৰ কথা কোৱা নাই, হয়তো বেলেগ অন্যান্য পাৰ্টিতো আহিব, কালি 6টা 7টা পাৰ্টি হয়তো কেণ্ডিডেট দিব। BPF আছে, UPPL আছে, এই হেৰি পাৰ্টি আছে, এটা আদিবাসী পাৰ্টি আছে, হয়তো কিছুমান তেনেকেও আছে, বহু ক্ষেত্ৰৰ পৰা ডেমক্ৰেটিক ফৰ্চৰ পৰা ওলাব। তাৰমানে প্ৰাৰ্থী দি নিশকতীয়া কৰিব কংগ্ৰেছ প্ৰাৰ্থীজনক। আৰু আপুনি এই কথাটো ক'ব বিচাৰিছে নেকি, এনেকুৱা ব্যক্তিও আছে যি কংগ্ৰেছৰ দলীয় টিকট লৈ পেলাই সিংঘালৰ লগত ক্লজ হৈ যাব? সেইটো মই এতিয়া পাৰ্টি মানে সেইটো এতিয়াও মই পোৱা নাই, কিন্তু মানে একেবাৰে ডিনায়ো কৰিব নোৱাৰি। কেনেকুৱা মানসিকতা গঢ় লৈ উঠিছে? না এতিয়া ধৰক কিছুমানে কি কৰে, মই টিকেট নাপালে মিলি যাম নেকি ছিংগলৰ, সেই ভাৱটো আহিব পাৰে, তো নেচাৰেল আহিব পাৰে। সেইকাৰণে কংগ্ৰেছে সতৰ্ক হোৱাটো ভাল চিলেকশ্যন প্ৰচেছত। হয়, আমি বেছি দীঘলীয়া কথা নাপাতো, যিহেতু ইতিমধ্যে গম পাইছে অঞ্জন উপাধ্যায়ৰ চিন্তা চেতনা, আপোনাৰ মানসিকতা। এতিয়া এই যে বিপন্ন গণতন্ত্ৰ, এই বিপন্ন গণতন্ত্ৰক উদ্ধাৰ কৰিবৰ কাৰণে সাধাৰণ জনতাৰ ওচৰলৈ আপুনিও গৈছে বা বিভিন্নজন নেতা যাব, তেওঁলোকে গৈ আছে, বক্তব্য ৰাখিছে, নৰখাকে নহয়, সমান্তৰালভাৱে কেম্পেইনিং চলি আছে মানুহখিনিক মটিভেট কৰিবৰ কাৰণে। কিন্তু এই যে প্ৰত্যেককে আঁচনিৰ জৰিয়তে ধন বিতৰণ কৰিছে, আৰু ইতিমধ্যে কেইদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি গ'ল, বা ইতিমধ্যে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই, অসমৰ মুখ্যমন্ত্ৰীয়ে, যে নিৰ্বাচনৰ আগে আকৌ 8,000 টকা দিব। এইটো ফেক্টৰ হ'ব পাৰে নেকি, যিটো ফেক্টৰ ইতিমধ্যে বিহাৰত গৈছে? নহয়, সেইটো সম্ভাৱনাটো ডিনাই কৰিব নোৱাৰি, আৰু এইবাৰ ঢেকেলী সমষ্টিত বহু পইচাৰ খেল হ'ব, মোৰ এছেছমেণ্ট। বহু কোটি টকাৰ খেল হ'ব। সেইকাৰণে এই বস্তুটো ডিচিশ্যন লওঁতে, আৰু মই যিমানখিনি আশাবাদী এটা, যে গণতান্ত্ৰিক শক্তিসমূহক একেলগে লৈ পেলাই আমি অশোক সিংঘলক ফাইট দিব লাগিব। গণতান্ত্ৰিক শক্তিসমূহক একলগ কৰাৰ কথা কৈছে যে বিজেপি গণতন্ত্ৰৰ পৰিপন্থী নেকি? নহয়, বিজেপি গণতান্ত্ৰিক পাৰ্টিয়ে নহয়, ফেচিবাদী পাৰ্টি। সেইটো গোটেই পাৰ্টিটোৱে কোনটা এংগলৰ পৰা কৈছে? তেওঁলোকেতো নিৰ্বাচনত অৱতীৰ্ণ হ'ব, তেওঁলোকেতো গণতন্ত্ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ফেচিবাদী নহ'ব, সেইটো তাৰ মানে আছে নেকি? কেনেকৈ ডিচিশ্যন লৈছে? মোদী এক ওৱান মেন ডিচিশ্যন, তেওঁ বেলেগৰ ডিচিশ্যন মানে নেকি? নামানে। কালেক্টিভ লিডাৰশ্বিপ আছে নেকি? বাজপেয়ীৰ দিনতো কালেক্টিভ লিডাৰশ্বিপ অলপ বিজেপিৰ হাই ৰেংকৰ লিডাৰবিলাকৰ মাজত আছিল, কিন্তু এতিয়া মোদীৰ দিনত সেই লিডাৰশ্বিপ আছে নেকি? সেই কালেক্টিভ ডিচিশ্যন হয় নেকি বিজেপিৰ ভিতৰত? দেশ কেনেকৈ চলাইছে? ফৰেন পলিচি নিজে চলায় মোদীয়ে, যিটো বৈদেশিক বস্তুটো ডিপ্লমেটিকেলি চলাব লাগে। আজি ট্ৰাম্পে কি সুবিধা লৈ আছে? তেওঁ নিজে চলোৱাৰ কাৰণে এণ্টাৰ বিদেশ নীতিটো ফেল হৈছে আজি। হয়, আৰু শেষৰ প্ৰশ্নটো সেইটো হৈছে, যিটো এলায়েন্সৰ কথা আছে, ইতিমধ্যে আপোনালোকৰ দলৰ সভাপতি গৌৰৱ গগৈয়ে ইতিমধ্যে কৈছে, ৰাইজৰ দল, অসম জাতীয় পৰিষদ,
CPM, CPI, CPIML, কাৰ্বি আংলঙৰ এটা পাৰ্টি আছে। এইসকল একলগ হৈ পেলাই ৰাজনীতি অৱতীৰ্ণ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যিটো কথা চলিছে আপোনাৰ মত কি? নহয় মইতো অপজিশ্যন ইউনিফাইড হ'বই লাগিব আৰু কিমান শক্তি আছে গাঁৱত আৰু ডেমক্ৰেটিক ফৰ্চ বিলাককো আমি হাতত ল'ব লাগিব, তেওঁলোককো আমি ল'ব লাগিব। ছ'চিয়েল বিভিন্ন ট্ৰাইবেল এৰিয়াত কাম কৰা গ্ৰুপ আছে, শিডিউল কাষ্টৰ হেৰিত কাম কৰা গ্ৰুপ আছে, বিভিন্ন ছাত্ৰ সংগঠন যোনে নেকি গণতন্ত্ৰ বিচাৰে তেওঁলোকক লগত লৈ আমি ইউনিফাইডলি বিজেপিৰ এগেইনষ্টত ফাইটত এইবাৰ যাব লাগিব, তেতিয়া গণতন্ত্ৰক আকৌ আমি ৰেষ্ট'ৰ কৰি আনিব লাগিব। প্ৰাৰ্থিত্বৰ কাৰণে এপ্লাই কৰিব কোনে? এইবাৰ মই কৰিম। ইতিমধ্যে কৰিছে নেকি? নাই কৰা, 5 তাৰিখৰ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে, টাইম আছে 20 তাৰিখলৈকে আছে, গৈ পেলাই এদিন কৰিব লাগিব আৰু। ঠিক আছে, আপুনি প্ৰাৰ্থিত্ব লাভ কৰক আৰু সবল নেতৃত্ব দিয়ক ঢেকীয়াজুলিক। আপুনি কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী হৈ বিধায়কৰ আসনত উপবিষ্ট হওক, সেই আশা আমি ছ'চিয়েল ভিজনৰ তৰফৰ পৰা ৰাখিছোঁ আৰু পুনৰবাৰ লগ পাম। আজিলৈ ইমানতে আহিছোঁ, ধন্যবাদ, নমস্কাৰ।